নিৰ্বাচনৰ ধামধুমীয়া মাজতে আৰম্ভ হৈছে মৰাণ বিহু আখৰা। মই বৰ্তমান উপস্থিত আছোঁ বৰগোৱা ৰাজহুৱাৰ প্ৰেক্ষাগৃহৰ খেলপথাৰত। মই বৰ্তমান উপস্থিত আছোঁ কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰ সন্তান মৰাণ জনগোষ্ঠীৰ ইয়াত মৰাণ বিহু আখৰা প্ৰস্তুতি চলাইছে। আমি টাইমিটৰ দৰ্শকসকলক আমি দেখাব বিচাৰিছোঁ কিয়নো মৰাণ জনগোষ্ঠীৰ যি বিহু নাচ বিশ্বই চিনি পায়। যি মৰাণ জনগোষ্ঠীৰ যি বিহু নাচ সকলোৱে চিনি পায়। মৰাণ জনগোষ্ঠীৰ এই বিহু নাচে সমগ্ৰ অসমবাসী ৰাইজক এক মনোমোহা এক দৃশ্য বা মৰাণ জনগোষ্ঠীৰ এই দৃশ্যই সকলোকে প্ৰাণ ভৰি তেওঁলোকক নচুৱাব প্ৰয়াস কৰে। হয়, নিশ্চিতভাৱে মৰাণ জনগোষ্ঠীৰ অন্যতম যি উত্তৰ পূৰ্বাঞ্চলৰ মৰাণ জনগোষ্ঠীৰ অন্যতম যি মৰাণ জনগোষ্ঠী আজি বৰগোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত আপোনালোকে কৰ্মশালা আয়োজন কৰিছে। ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন ধৰণৰ ইয়াত জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত অংশগ্ৰহণত ভাগ লৈছে। মৰাণ জনগোষ্ঠীৰ অন্যতম যি মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ হিচাপে আপোনাক সুধিব বিচাৰিছোঁ, কি ক'ব? প্ৰথমে মই সদৌ মৰাণ ছাত্ৰ সন্থা তালাপ কটুগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজক ৰঙালী বিহুৰ প্ৰাকক্ষণত সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহিব লগা সময়খিনিত আপোনালোকৰ সকলোৰে জীৱনৰ জয় জয় ময় অৰ্থাৎ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ তালাপ কটুগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থা আৰু তালাপ কটুগুৰি আঞ্চলিক মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ যৌথ উদ্যোগক আপোনাৰ 15 দিনীয়া এক কাৰ্যসূচী ইয়াত কৰ্মশালা লোৱা হৈছিল। আৰু আজিৰ তাৰিখত আপোনাৰ গোটেইকেইটা স্থানত যিকেইটা স্থানত আমি কৰ্মশালা আয়োজন কৰিছিলোঁ এই গোটেইকেইটা স্থানৰ পৰা আজি একলগ হৈছোঁ। অহা 4 তাৰিখত আমাৰ সামৰণি অনুষ্ঠানটো হ'ব আৰু উক্ত অনুষ্ঠানত আপোনালোকৰ সকলো সংবাদকৰ্মী এই মুহূৰ্ততে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আশা ৰাখিছোঁ এই জনগোষ্ঠীটোৰ অৰ্থাৎ ভূমিপুত্ৰ জনগোষ্ঠীটোৰ উঠি অহা নৱপ্ৰজন্মই এই জনগোষ্ঠীৰ খিলঞ্জীয়া জনগোষ্ঠীটোৰ যি আপোনাৰ সাংস্কৃতিক যিখিনি নীতি বা সাংস্কৃতিক কৰ্মশালাৰ জৰিয়তে যিখিনি তেওঁলোকৰ উঠি অহা নৱপ্ৰজন্মই ঢোল মাত গীত নাচ আদি যিবোৰ প্ৰকৃত থলুৱা সেই গীতসমূহ বা নাচসমূহ তেওঁলোকে আয়ত্ব কৰিব পাৰে বা আগ্ৰহী হৈ উঠে বা তেওঁলোকে নৱপ্ৰজন্মই তেওঁলোকে কেনেদৰে আচলতে গ্ৰহণ কৰিব পাৰিব সেইখিনি চিনাকি কৰি দিয়াৰ লক্ষ্যৰে দুটা সংগঠনৰ উদ্যোগত আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। গতিকে এই কৰ্মশালাৰ জৰিয়তে এই জনগোষ্ঠীটোৰ উঠি অহা নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ এক লক্ষ্যত আমি আগত ৰাখিছোঁ। এইখিনি নিশ্চিতভাৱে আপোনাৰ পৰা আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ৰাতি বিহুৰ প্ৰসংগত যদি আমি কথা কওঁ যে মৰাণ জনগোষ্ঠীৰ যি ৰাতি বিহুৰ সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে গ্ৰাম্য অঞ্চলৰ পৰা সংস্কৃতি জীয়াই ৰাখে আৰু মৰাণ জনগোষ্ঠীৰ যি বলিষ্ঠভাৱে ভাষা সংস্কৃতি জীয়াই ৰাখিছে বা মৰাণ জনগোষ্ঠীৰ যেনেধৰণে আপোনালোকৰ যি গীত মাত বা নাচৰ যি শৈলী আপোনালোকে জীয়াই ৰাখিছে, মৰাণ ছাত্ৰ সন্থাৰ হিচাপে আপুনি কি ক'ব? নিশ্চয়কৈ আমাৰ উঠি অহা নৱপ্ৰজন্মই যিহেতু আমাৰ এই সংস্কৃতি ধৰি ৰখাৰ এক আমি আচলতে লক্ষ্য ৰাখিব লাগিব। এই জনগোষ্ঠীটোৰ উঠি অহা নৱপ্ৰজন্মই যদি সাংস্কৃতিক ক্ষেত্ৰখনত যদি তেওঁলোকে আগ্ৰহী হৈ নুঠে বা সেই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকে যদি কিছু হ'লেও আভাস নাপায় তেওঁলোকে কিন্তু আহিব লগা দিনত কিন্তু কিছু হ'লেও অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আমি এই কথাখিনি অনুভৱ কৰি আমি সংগঠনকেইটাই আচলতে প্ৰতিটো সময়তে অকল কেৱল এই বছৰে নহয় যোৱা বছৰতো যিদৰে আচলতে কৰোণা মহামাৰীয়ে এক বিবোধিত পেলাই সেই বিহুখনক আচলতে ম্লান কৰি পেলাইছিল, ঠিক তাৰ পিছতে এই বৰ্ষত আচলতে মনত যি উৎসাহ এই উৎসাহ আচলতে দেখুৱাবৰ কাৰণে তেওঁলোকে আগ্ৰহী হৈ আছে। আৰু উঠি অহা নৱপ্ৰজন্মই সেই জনগোষ্ঠীটোৰ বা উঠি অহা নৱপ্ৰজন্মই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিক বা সংস্কৃতি সম্ভাৰখনক আগবঢ়াই দিয়াটো তেওঁলোকৰ মূল দায়িত্ব। গতিকে আমি জনগোষ্ঠীয় সংগঠনকেইটাই এই ক্ষেত্ৰত আচলতে দায়িত্ব বা ৰেছপনচিবিলিটি আছে বুলি ভাবিছোঁ। গতিকে এইখিনিক আমি আগবঢ়াই নিয়াটো আমাৰ মূল কৰ্তব্য আছে। 36টা কলাৰ ভিতৰত অন্যতম কলা হৈছে ভাষা সংস্কৃতি আৰু মৰাণ বিহুৰ জনগোষ্ঠীৰ যি বিহু নৃত্যৰ আৰু ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে গ্ৰাম্য অঞ্চলৰ পৰা জীয়াই ৰাখে বুলি যিটো কথা চৰ্চা হৈছে সেইটো অপ্ৰিয় সত্য। এতিয়া মই আপোনাৰ পৰা অন্তিমটো প্ৰশ্ন সুধিব বিচাৰিছোঁ এইটো কাৰণে যে মৰাণ জনগোষ্ঠীৰ যি উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠীৰ মৰাণ জনগোষ্ঠীৰ নিজস্ব এক ভাষা সংস্কৃতি জীয়াই ৰাখিছে উত্তৰ পূৰ্বাঞ্চলত আৰু মৰাণ জনগোষ্ঠীৰ সন্তান হিচাপে আপোনাৰ অনুভৱ কেনে লাগিছে আজি?
নিশ্চয়কৈ আজি উঠি অহা নৱপ্ৰজন্মই যিহেতু এই সংস্কৃতি ক্ষেত্ৰখনত আচলতে নিজে আগবাঢ়ি আহিছে স্বতঃস্ফূৰ্তভাৱে, গতিকে এইখিনি ক্ষেত্ৰত সকলো আমাৰ প্ৰশিক্ষাৰ্থীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত থকা যিসকল শুভাকাংক্ষী আছে জনগোষ্ঠীটোৰ শুভাকাংক্ষীসকলো তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এটা কথা ক'ব লাগিব যে জনগোষ্ঠী এটাৰ যিখিনি আচলতে মূল চিনাকি, আচলতে সংস্কৃতিয়ে এটা চিনাকি দিয়ে আৰু পৰিচয় দিয়ে। সেই সংস্কৃতি ক্ষেত্ৰখনত আমি আচলতে কিদৰে আগবঢ়াই নিব পাৰোঁ, এই ক্ষেত্ৰত আমি আচলতে প্ৰথমেই আচলতে গুৰু দায়িত্ব হিচাপে ল'ব লাগিব। আৰু এটা কথা ক'ব লাগিব যে গাঁওসমূহৰ যিটো থলুৱা গীত মাত নৃত্য, এই থলুৱা গীত মাত নৃত্যসমূহ কেৱল কিন্তু গাঁওসমূহৰ পৰাই আচলতে এটা উৎপত্তি হয় বুলি আমি আচলতে সকলোৱে অনুভৱ কৰোঁ। গতিকে এই কথাখিনি ক'ব বিচাৰিছোঁ যে গাঁৱৰ এই পৰিৱেশৰ পৰাই, আমাৰ গ্ৰাম্য অঞ্চলৰ পৰিৱেশৰ পৰাই আচলতে উঠি অহা নৱপ্ৰজন্মই যিহেতু আগবঢ়াই নিব লাগিব। আৰু আমাৰো যিহেতু দায়িত্ব আছে, সকলো জাতি জনগোষ্ঠীয়ে মিলি আমাৰ বৃহত্তৰ অসমীয়া জনগোষ্ঠীটো যিহেতু ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈছে, গতিকে আমাৰ মৰাণ জনগোষ্ঠীয়ে, ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীও তেওঁলোকৰ কলা কৃষ্টিখিনি আগবঢ়াই নিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। আপোনাক অন্তিমটো প্ৰশ্ন সুধিব বিচাৰিছোঁ। মৰাণ জনগোষ্ঠীৰ নেতা হিচাপে আপোনাক মই প্ৰশ্নটো সুধিব বিচৰা নাই, বা মই আপোনাক সেই কথাখিনি ক'ব বিচৰা নাই। মই এতিয়া আপোনাক কথাটো হ'ল যে মৰাণ জনগোষ্ঠীৰ সন্তান হিচাপে আপোনাক যে আজি এই ক্ষণত সকলো ধৰণৰ ইয়াত জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত কৰ্মশালাত তেওঁলোকে ইয়াত ভাগ লৈছে, আপোনাৰ পৰা আমি টাইমেটৰ দৰ্শকসকলক আমি শুনাব বিচাৰিম মৰাণ জনগোষ্ঠীৰ সন্তান হিচাপে অকণমান বিহুৰ গান। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আচলতে গান গোৱাৰ ইমান অভ্যাস নাই যদিও অকণমান মই গুণগুণাই দিছোঁ। ৰাতি হুমজিয়া চেনাইটি নাহি বিদে অকলে, নাহি বিদে অকলে, কেকায়েনো পাবহি দেখি ভুঁইৰে টঙিতে চেনাইটি, অকলে মই থাকোঁতে, অকলে মই থাকোঁতে, হেদাঙে হেদাঙে যাবি। ধন্যবাদ। নিশ্চিতভাৱে আপুনি খুব সুন্দৰকৈ আপুনি মৰাণ জনগোষ্ঠীৰ এই বিহু গান ফাঁকি আপুনি গালে। এতিয়া মই আপোনাক প্ৰশ্নটো সুধিব বিচাৰিছোঁ, হয়তো আপুনি হেদাঙে হেদাঙে গৈ হয়তো আপোনাৰ প্ৰেয়সীজনীক তেনেধৰণে আপুনি লগ কৰিছিল নেকি, যে এইটো ক্ষণত আপোনাৰ সেই কথাটো আপোনাৰ অনুভৱ হ'ল নেকি বা মনত পৰিলে নেকি? আচলতে এই কথাখিনি আচলতে এনেকুৱা যে প্ৰকৃতিৰ প্ৰেমৰ লগত বা আমাৰ যিখিনি আমাৰ জনগোষ্ঠীয় প্ৰেমৰ আছে, প্ৰেমৰ জৰিয়তে আচলতে আবেদন নিবেদনৰ এটা গীতৰ শৈলী আছে। গতিকে এই ক্ষেত্ৰখনত আচলতে সেই গানৰ সুৰৰ জৰিয়তে আচলতে আবেদন নিবেদনৰ জৰিয়তে সেই প্ৰকাশ পায় বুলি আমি অধ্যয়নৰ যোগেদি আচলতে কিছু আমি আভাস পাওঁ। গতিকে এই কথাখিনি ক'ব বিচাৰিছোঁ। আৰু মোৰ ব্যক্তিগত অনুভৱ, মোৰ কথাখিনি বাৰু বেলেগ এটা আছে। গতিকে সন্মানীয় আমাৰ যিসকল ইয়াত উপস্থিত হৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় নিশ্চয়কৈ সঁচাকৈ এই বৰগুৱাৰ ৰাজহুৱাৰ যি খেলপথাৰত মৰাণ বিহু যি আখৰাৰ তেওঁলোকে প্ৰস্তুতি কৰিছে, সঁচাকৈ আমিও পুনৰ কৈছোঁ যে টাইমেটৰ দৰ্শকসকলক মৰাণ জনগোষ্ঠীৰ যি ভিতৰুৱা অঞ্চলে তেওঁলোকে আহক, যে মৰাণ জনগোষ্ঠীৰ যি ভাষা সংস্কৃতি বা মৰাণ জনগোষ্ঠীৰ যি নাচ তেওঁলোকে ৰাতি বিহুৰ চাবলৈ আহক। আমিও টাইমেটৰ দৰ্শকসকলক আমি ক'ব বিচাৰিছোঁ যে মৰাণ জনগোষ্ঠীৰ যি উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰৰ যি জনগোষ্ঠীৰ মৰাণ জনগোষ্ঠীৰ যি নৃত্য বা ভাষা সংস্কৃতি আপোনালোকে চাবৰ কাৰণে আহক। আৰু এপ্ৰিলৰ 21 তাৰিখে মৰাণ জনগোষ্ঠীৰ যি ৰাতি বিহু আপোনালোকে তিনিচুকীয়া জিলাত আপোনালোকে দেখিব পাব। কেমেৰা পাৰ্চন হিৰণ্য মৰাণৰ সৈতে জয়ন্ত মৰাণ, টাইম 8।